উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈৰ এখন বুৰঞ্জীমূলক উপন্যাস মনোমতী। এয়া 15 নং খণ্ড। পমিলা, মনোমতী, মিংগিমাহা। মানহঁতে পমিলাকে আৰু মনোমতীকে একেলগে থোৱাত মনোমতীৰ দুখতো অলপ সুখ হৈছিল। ৰাংঢালী পমিলাই মনোমতীক নানা তৰহৰে কথা বতৰা কৈ উৎসাহ দি আছিল আৰু সেই বিপদৰ সময়তো খুহুতীয়া কথা কৈ মনোমতীৰ জয় পৰা মনত অলপ ৰং লগাইছিল। মইনবৰী গাঁৱতো পমিলা মনোমতীৰ আজি 2 দিন নিৰাহাৰ। মানহঁতে তেওঁবিলাকৰ জাতকুল মাৰিবৰ অভিপ্ৰায়ে তেওঁবিলাকক সিহঁতৰ ৰন্ধা ভাত আনি দিছিল। চতুৰী পমিলাই ঘৰৰ ভিতৰতে নিজৰ কঁকালত থকা হাঁচতিৰ কটাৰী এখনেৰে গাঁত এটা খান্দি লৈ মানহঁতৰ ভাতবিলাক সেই গাঁতত পেলাই দিছিল আৰু ভোকে লঘোণে তেওঁবিলাকে 2 দিন দুৰাতি কটাইছিল। এতিয়া গধূলি হোৱাত দুয়ো সখীয়াকে চুক এটাত পৰি ডিঙিত ধৰাধৰি কৰি কথা বতৰা পাতি মনৰ দুখ মনতে সামৰিছিল। মনোমতীয়ে কৈছিল, সখী, আমাকনো কিহে পালে? পমিলা, আন একো নহয় সখী, আমাক কালেহে পাইছে। সখী, ইহঁতে আমাৰ দেউতাকনো কলৈ নিলে? কি কৰিলে? প্ৰভুৱেনো আমাৰ কপালত ইয়াকেহে লিখিছিল নে? মনোমতীয়ে ক'লে, সখী, ইয়াকে নিলিখিলেনো আমাৰ এনেকুৱা বিলাই কেলৈ হ'লহেঁতেন? সখী, এই পিশাচতে আমাকনো কি কৰিব খুজিছে? মনোমতীয়ে ক'লে, পমিলা, ইহঁতে হেনো বুঢ়ী আৰু ছোৱালীবিলাকক কাটি পেলায়, ভাল ভাল গাভৰুবিলাকৰ হেনো জাতকুল মাৰে। এইবাৰ মনোমতীয়ে ক'লে, সখী, পিশাচতে আমাক ইয়াত এইবোৰ কৰিবলৈহে ৰাখিছেনে? এৰা সখী, তোমাৰ ওপৰত মানৰ সেনাপতি তিলুৱাৰ চকু পৰিছে। মোৰ ওপৰত বা বিশেষকৈ কাৰ চকু পৰিছে ক'ব নোৱাৰোঁ। বাৰু, তোমাক এটা কথা সোধোঁ, তুমিনো মানৰ ভাত খাব পাৰিবানে? মনোমতী, জীওতো গ'লেও মই পিশাচৰ তিৰোতা হ'ব নোৱাৰিম। পমিলা, যদি বল কৰি সেনাপতিয়ে তোমাৰ গাত ধৰে তেন্তেনো কি কৰিবা? মনোমতীয়ে কাপোৰৰ তলৰ পৰা খুৰখন উলিয়াই দেখুৱাই ক'লে, এই খুৰেৰে হয় তাৰ ডিঙিত, নহয় মোৰ নিজৰ ডিঙিত ৰেপ দিম। পমিলা, তোমাৰ নিজৰ ডিঙিত ৰেপ দিয়া ভাৱটো এৰা, পাৰিলে পিশাচৰ ডিঙিত খুৰখন বহুৱাবা। মনোমতী, বাৰু, তাকে হ'লেও কৰিম, কিন্তু কোৱাচোন সখী, তুমিনো কি কৰিবা? পমিলা, সখী, মই পিশাচক বান্দৰৰ দৰে নচুৱাম। দুটাক নচুৱাইছোঁ দেখিছাই, কেৱল সেনাপতিক নচুৱাব পৰা নাই। এইদৰে দুয়ো সখীয়াকে কথা বতৰা পাতি থাকোঁতেই মিংগিমাহা আহি ঘৰৰ ভিতৰত সোমাল। সি ঘৰৰ ভিতৰত সোমোৱা মাত্ৰেই মনোমতী ভয়তে চুকত সোমালগৈ। চতুৰী পমিলাই মিচিক কৰি হাঁহি এটা মাৰি আগবাঢ়ি আহি মিংগিমাহাক ক'লে, সেনাপতি, আজি আমাৰ কি ভাগ্য যে আপুনি আমাৰ ঘৰলৈ আহিল। মিংগিমাহাই ক'লে, তোমালোক কেনে আছা মই তাকে চাবলৈ আহিছোঁ। পমিলা, সেনাপতিৰ আমালৈ বৰ মৰম। মিংগিমাহা, এৰা, বৰ মৰম। আমি তোমালোকৰ নিচিনা গাভৰুক বৰ ভাল পাওঁ, নহয়নে? বাৰু, তোমালোক কেনে আছা? সেনাপতিৰ অনুগ্ৰহত আমি এই ঘৰৰ ভিতৰতে ৰজাৰ ঘৰত থকা যেন পাইছোঁ। পমিলাই ক'লে, তোমালোকৰ খোৱা লোৱাত একো দুখ হোৱা নাইনে? মিংগিমাহাই সুধিলে। সেনাপতি, তোমালোকৰ ভাতবিলাক বৰ মিঠা, কিন্তু সেই ফটিকাবিলাকে দেখোন কেনেবা কেচেম গোন্ধাই। এইবাৰ মিংগিমাহাই ক'লে, তুমি এতিয়াও ফটিকাৰ সোৱাদ বুজিব পৰা নাই। এবাৰ ফটিকাৰ সোৱাদ পালে বুজিবা ফটিকা কেনে ভাল বস্তু।
এবাৰ ফটিকাত মুখ বহিলে সদায় আমাৰ ফটিকা খাবলৈহে মন কৰিবা। তাৰ উত্তৰত পমিলাই ক'লে, হ'ব পাৰে। আপোনালোকৰ নিচিনা দিগ্বিজয়ী বীৰসকলে যেতিয়া ফটিকা ইমান ভাল বস্তু বুলি কৈছে, তেতিয়া ফটিকানো কেনেকৈ বেয়া হ'ব পাৰে? আমাৰ খাৰ খোৱা জিভাত ভাল নালাগিলেই এনে দেৱতাৰ দুৰ্লভ বস্তু বেয়া হ'ব পাৰেনে? মিংগি মাহাই ক'লে, হয় হয়, তুমি যথাৰ্থ কথা কৈছা। বাৰু কোৱাচোন, তোমাৰ লগৰ সিজনী ক'লৈ গ'ল? তাই ভয় খাই সৌ চুকত সোমাই গৈছেগৈ, পমিলাই ক'লে। মিংগি মাহাই হাঁহি হাঁহি তেতিয়া ক'লে, কিহৰনো ভয়? আমি কিবা বাঘ নে তাইক খাই পেলাম? সেনাপতি, তাই ন ছোৱালী, একোকে নাজানে। সেই দেখি তাই আপোনাক অহা দেখি ভয়তে মুচকচ গৈ চুকত সোমাইছে। হেহে, একো ভয় নাই। তাইক এবাৰ এইফালে আহিবলৈ কোৱা। মিংগি মাহাৰ এই কথাত পমিলাই সখীয়েকক মাতি ক'লে, সখী, এবাৰ এইফালে নাহা কেলৈ? পমিলাৰ এই কথাত মনুমতীয়ে একো উত্তৰ নিদি আৰু কুচিমুচি চুকত সোমাল। এনেতে মিংগি মাহাই এখোজ দুখোজ কৰি মনুমতীৰ ফাললৈ গ'ল আৰু তেওঁৰ ওচৰ চাপি ক'বলৈ ধৰিলে, তুমি ভয় কৰিছা কেলৈ? মনুমতীয়ে ক'লে, সেনাপতি, তোমাৰ যদি অলপো ধৰ্মৰ ভয় আছে তেন্তে তুমি মোৰ ওচৰ নাচাপিবা। কাবৌ কৰিছোঁ, মোক এৰি দিয়া। মিংগি মাহাই তেতিয়া ক'লে, মইনা, তোমাক এৰি দিব নোৱাৰোঁ। তোমাক মই বৰ ভাল পাওঁ। তোমাৰ ৰূপত মই তেনেই ভুল গৈছোঁ। মনুমতীয়ে ক'লে তেতিয়া, সেনাপতি, আপুনি বীৰ, আপুনি ডাঙৰ মানুহ। আপুনি আপোনাৰ স্বদেশীয় ৰূপৱতীবিলাকক মৰম কৰক গৈ। আমাৰ নিচিনা দুৰ্ভগীয়া আপোনাৰ মৰমৰ যোগ্য নহওঁ। বিশেষ আপুনি আমাৰ শত্ৰু। আপোনাক কেতিয়াও আমি ভাল পাব নোৱাৰিম। মিংগি মাহাই তেতিয়া ক'লে, বুকুৰ জীউ, তুমি যিহকে ভাল পোৱা মই তাকে কৰিম। তোমাৰ পিতাৰাক এৰি দিম আৰু আন যাকেই কোৱা এৰি দিবলৈ তাকে এৰি দিম। মোক তুমি ভজা। মনুমতীয়ে ইয়াৰ প্ৰত্যুত্তৰত ক'লে, বীৰ, আপোনাৰ যদি দৰাচলতে মোলৈ কিবা আছে তেন্তে অনুগ্ৰহ কৰি আমাৰ আটাইবিলাককে এৰি দিয়ক। আমাক মাৰিনো আপোনাৰ কি লাভ হ'ব? আপুনি আমাক এৰি দিয়ক। আমি আপোনাৰ অক্ষয় কীৰ্তি গাম। তোমালোক আটাইবিলাককে বাৰু মই এৰি দিম, কিন্তু তুমি কোৱাচোন, মোক তুমি ভাল পাবানে? মনুমতীয়ে তেতিয়া ক'লে, আপুনি যদি আমাৰ আটাইবিলাককে এৰি দিয়ে তেন্তে আপোনাক মই পিতৃৰ দৰে ভাল পাম। মনুমতীৰ এই কথাত মিংগি মাহাৰ মুখ কলা পৰিল। নিৰস মনেৰে ক'লে, তুমি মোক পিতৃৰ দৰে মৰম কৰিব নালাগে। তোমাৰ গোলাম বুলিহে মৰম কৰিব লাগে। এইবাৰ মনুমতীয়ে ক'লে, মই আপোনাৰ নিচিনা বীৰ এজনক গোলাম বুলিবলৈ কি সাহস আছে? মিংগি মাহাই পুনৰ ক'লে, তোমাৰ তেন্তে স্বামী বুলি মৰম কৰিবা? এইবাৰ মনুমতীয়ে আকৌ ক'লে, আপুনি যেতিয়াই ইমানবিলাক বীৰৰ স্বামী, তেনেস্থলত মই স্বামী বুলিলেহে আপুনি স্বামী হ'বনে? মিংগি মাহা, মই সেই ভাৱত স্বামী বুলিবলৈ কোৱা নাই। মই কৈছোঁ, তুমি মোৰ তিৰোতা হ'বানে? মনুমতী, মই কেতিয়াও তোমাৰ তিৰোতা হ'ব নোৱাৰোঁ। মিংগি মাহাই ক'লে, লাহৰী, তুমি ফুল, মই ভোমোৰা। তুমি যদি মোক তোমাৰ ফুলৰ মৌ স্বইচ্ছাৰে খাব নিদিয়া তেন্তে মই বল কৰি খাম। মনুমতী, আপোনাৰ চিৰকাললৈকে কলংক ৰ'ব। মিংগি মাহা, মোৰ কলংক হ'লেও তোমাক মই মোৰ মনৰ পৰা বাছ কৰিব নোৱাৰিম। কোৱাচোন, তুমি মোৰ হ'বানে? মনুমতী, এই জীউটো গ'লেও মই তোমাৰ হ'ব নোৱাৰিম। মনুমতীৰ এই কথাত মিংগি মাহাই চকু দুটা ৰঙা কৰি বাহু আফালি, বাৰু তোকনো কোনে ৰাখে চাওঁ, এই বুলিয়েই সি মনুমতীক খেদা মাৰি গ'ল। মনুমতীয়েও বিপদত ধৈৰ্য নেহেৰুৱাই ততালিকে কাপোৰৰ তলৰ পৰা খুৰখন উলিয়াই দেখুৱাই ক'লে, পিখচ, আহ, এই খুৰ তোৰ ডিঙিতে বহুৱাম। মিংগি মাহেও তৎক্ষণাত কঁকালৰ খাপৰ পৰা তৰোৱালখন উলিয়াই দেখুৱাই ক'লে, তোক এই তৰোৱালেৰে একে কোবে কাটিম।
মনুমতী তই মোক তৰোৱালেৰে কাট মোৰ পক্ষে সিও ভাল তেও মই তোক মোৰ গা চুব নিদিওঁ মিংগি মাহাই মনুমতীৰ সাহ দেখি আৰু তাৰ কথা শুনি তৰোৱালখন সোমাই থৈ ক'লে বাৰু আজিলৈ তোক এৰিলোঁ কিন্তু মই চাম তইনো মানৰ ভাত খাৱ নে নাখাৱ ইয়াৰ পাছতে সি পমিলাক চকুৰ আগত দেখি ক'লে তই বৰ দুষ্টা তই তাইক এনেবিলাক বুদ্ধি দিছ পমিলা সেনাপতি আপুনি পুৰুষ হৈ এজনী তিৰোতাকে বশ কৰিব নোৱাৰিলে এতিয়া মইহে দুখী হ'লোনে মিংগি মাহা তোক আৰু মই তাইৰে সৈতে একেলগে নথওঁ পমিলা ভাল কিন্তু তুমি মোক অকলে এঠাইত থ'লে তোমাৰ ৰণুৱা দুটাই কটাকটি কৰি মৰিব মিংগি মাহা মই তোকো কাকো নিদিওঁ তয়ো মোৰে হবি বাৰু আজিলৈ মই যাওঁ এই বুলি মিংগি মাহা ঘৰৰ ভিতৰৰ পৰা ওলাই তেওঁ সন্মুখতে এটা ৰঙা পাগুৰিৰে সৈতে মানুহ পালে সেই মানুহটোৱে মিংগি মাহাৰ হাতত এখন চিঠি দিলে মিংগি মাহাই সেই চিঠিখন লৈ মানুহটোক বিদায় দি নিজৰ বহালৈ গ'ল প্ৰিয় শ্ৰোতাসকল পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব ধন্যবাদ